Then students, আজিৰ ক্লাছত আমি ক্লাছ 6 এছএমএছ ঠিক আছে উন্মেষ যাৰ নামটো আছে কিতাপৰ নামটো আছে উন্মেষ তাৰে প্ৰথম ভাগটো এইটো হা ক্লাছ 6 এইটো আছে আমি প্ৰথম লেসনটো আমাৰ কোৱেশ্চন আনসাৰ দিয়া হৈছিল আজিৰ ক্লাছত আমি সেকেন্ড নম্বৰ লেসনটোৰ কোৱেশ্চন আনসাৰ দিম হহা আৰু হিংগ নহয় কাহিনীৰ নামটো কি আছিল হহা আৰু হিংগ আৰু এই কাহিনীটো আমাৰ কৰবাৰ লগ হৈছে পঞ্চতন্ত্ৰ নামটো শুনছে নহয় তাৰে পৰা লগ হৈছে কাহিনীটো হা হাতু কথা হয় এইটো একচুয়ালি এইটো হহাটো মানে কি ৰেবিট হা হি আৰু হিংগৰ মাজত এটা ট্ৰিক্স হয় মানে হিংগটো মানে হদাই কিবা এটা জন্তু লাগে খোৱাৰ কাৰণে তাৰ পেটটো ভৰ্তি হোৱাৰ কাৰণে আৰু হি কি কৰিছিল হদাই হদাই জন্তু কেইটা জংগলত থাকা কেইটা মাৰি মাৰি শেষ কৰি আছিল গতিকে জন্তু কেইটা সবে একদিন লগ হৈ পেলে মিটিং পাতিলে হা আৰু মিটিং পাতি পেলে ক'লে যে আমি এটা প্ল্যান কৰো এটা জন্তু হদাই আপোনাক হিংগটোক দি থাকিম যাতে আপুনি খাব পাৰিব আপোনাৰ পেটটো ভৰ্তি থাকিব আৰু হেনেকে হিংগটোৰো কি জংগলৰ মানে প্ৰাণী বিলাকো হিমান এটা মৃত্যু নহব তে হিংগটোৰ কথাটো মানি লৈছিল এনেকুৱা এটো কাহিনী আছে নহয় আৰু যেতিয়া যোনদিনা আপোনাৰ এই কি বুলি কয় সেই হহাটো যোৱাৰ কথা আছিল সেই হহাটোৱে কিন্তু অলপ মানে তাৰ বেয়া লাগি আছিল যে হি জানে যে মই গলে মানে তাৰ এতিয়া সেই দিনা মৃত্যু হৈ যাব তাৰ ইটো ইমান ইচ্ছা নাছিল সেই গতিকে অলপ প্ল্যান কৰিলে আৰু কি ক'লে যে এইটো যে গুৱাটো আছে ইয়াতে এটা হিংহ আছে আৰু সেই হিংহটোৱে মানে কৈছে যে ইমান কেইটা হহা তোমালোক তাতে যাই আছা তোমালোক ইয়াতে মই তোমালোক খাম আৰু কাৰ ইমান হেই আছে মানে তোমালোক তাতে যাব নালাগে এই খঙতে সেই সিংহটোৱে তাক মানে চাবৰ কাৰণে তাৰ পিছে আহি গল আৰু এইখিনি যেতিয়া চালে হি পানী আছিল না সেই পানীত নিজৰ মানে চাহটো চালে চাহটো পাই ভাবিলে যে হি সঁচাকৈ এটা হিংহ এতে আছে আৰু হি মানে কি বুলি কয় হেতাৰ খং যে মানে ই মানে খাব ই ৰজা হব জংগলৰ মই ৰজা হয় এনেকুৱা টাইপ বুজি পাইছে নে আৰু তাক ধৰিবৰ কাৰণে হি কাজাম পানী দিলে নহয় জাপি দিলে যেতিয়া জাপিটো আপোনাৰ জাপ দিলে তেতিয়া পানীৰ ভিতৰত সোমাই গল গতিকে হেনেকে তাৰ সৰ্বনাশ হল আৰু হেনেকে হহাটো মানে সেই প্ৰবলেমৰ পৰা বাচি গল হেতু হহাটো নিজৰ ট্ৰিকটো ইউজ কৰিছে নহয় ওকে এটো হল কাহিনীটো এতিয়া আমি ইয়াতে কোৱেশ্চন আনসাৰ বিলাক চাম প্ৰথমতে ইয়াতে প্ৰথম কোৱেশ্চনটো দি দিছে জীৱ-জন্তুবোৰ অৰণ্যৰ পৰা কিহত নোহোৱা হৈ যাব বুলি কিয় ভয় খাইছিল সেইটো কিনো মন্দমতি যধে-মধে জন্তুবোৰ কি বধ কৰাৰ বাবে মন্দমতি মানে সেই হিংহটোৰ নাম আছে আৰু হি কি কৰিছিল যধে-মধে জন্তুকেইটা বধ কৰি আছে আৰু মাৰি আছে গতিকে খ নম্বৰটো আনসাৰ হ'ব না সেটো গোল কৰি দিব ঠিক আছে মই এটো গোল কৰি দিছো আপোনালোকে এটো কলা কলমেদি হে গোল কৰিব ঠিক আছে এনেকে গোল কৰি দিব নেক্সট আছে আপোনাৰ মন্দমতি কোৱাটোৰ ভিতৰলৈ কিয় জাপ দিছিল মন্দমতি হিংহটোৰ নাম আছে হা ভালকে মনত ৰাখিব মন্দমতিটো হিংহটোৰ নাম আছিল ঠিক আছে আৰু ইয়াতে আপোনাৰ এটা বস্তু আৰু জানিব লগা কথা আছে যে পঞ্চতন্ত্ৰ যে আছে সেইটো কোনে লিখিছে ৰচক কোনে হয় সেটো হ'ব আপোনাৰ বিষ্ণু শৰ্মা হা বিষ্ণু শৰ্মা ৰচক হয় ঠিক আছে নেক্সট আমাৰ এটো কোৱেশ্চনটো যে আছে মন্দমতি কোৱাটোৰ ভিতৰত লিখিও জাপ দিছিল কাৰণ কোৱাটোৰ ভিতৰত অন্য এটা হিংহ থকা বুলি হি ভাবাৰ বাবে হি ভাবিছিল যে মানে কোৱাটোৰ ভিতৰত আৰু এটা হিংহ আছে সেই গতিকে হি জাপ দিলে হা তাক মাৰিবৰ কাৰণে সেটো ঘ নম্বৰটো হ'ব ইয়াৰ উত্তৰটো ঠিক আছে এনেকে গোল কৰি দিব ঠিক আছে ইয়াৰ পিছত আমাৰ 2 নম্বৰ প্ৰশ্নটো আহি যাব যে তুমি ওপৰৰ উত্তৰ কেইটা শুদ্ধ বুলি কিয় ভাবিছা সহপাঠীৰ আলোচনা কৰা নহয় তো এইটো আমি ইয়াতে আলোচনা কৰিম মই দিছো যে পাঠৰ শুদ্ধ ৰূপে থকা বাবে ওপৰৰ উত্তৰ কেইটা বাছি ললো আৰু কাৰণ মন্দমতি যধে-মধে আপোনাৰ কি কৰিছিল গতিকে কি কৰিছিল আপোনাৰ যধে-মধে কি কৰিছিল হাবি জন্তুবোৰ হাবি মানে জংগলৰ হা জন্তুবোৰ হত্যা কৰি আছিল বধ কৰি আছিল ঠিক আছে আৰু এইটো এটা অন্যায় কাম হয় নে নহয় এটো এটা অন্যায় হৈছে নে নাই জন্তু কেইটাৰ লগত অনাহকত আমি জীৱ-জন্তু বধ কৰিলে ইয়াৰ বংশ লুপ্ত হৈ যাব যদি মাৰি থাকো তে বংশটো নোহোৱা হৈ যাব দেখোন নহয় প্ৰাণী হত্যা মহাপাপ আমি জানো সবে হে এইটো উত্তৰটো শুদ্ধ হ'ব বুলি ভাবিছো ঠিক আছে আৰু দ্বিতীয় মতে কি হ'ব যে কুৱাৰ ফটফটিয়া পৰিষ্কাৰ পানীত আপোনাৰ হিংহটো তাৰ প্ৰতিবিম্বটো চালে হা দেখিছিল আৰু মন্দমতি তাৰ বিচাৰ বুদ্ধিহীন হিংহটোক আপুনি কি বুলি কয় এটো হিংহটো বুলি কব হা হিংহটো স্বভাৱৰ বাবে কুৱাটো জাপ দিয়াটো স্বাভাৱিক গতিকে হি ভাবছে যে তাৰে ভিতৰতো হিংহ এটা আছে আৰু তাক নিজৰ হিচাপত এটা ভাবি পেলে হি কুৱাটো জাপ দিলে যাতে তাক যাই মাৰিব নহয় গতিকে এইটো হল আমাৰ মতে এইটো এটা চিন্তা ধাৰা যে এইটো উত্তৰ কি হ'ব নহয় নেক্সট আমাৰ এইটো 2 নম্বৰটো হল এতিয়া 1 নম্বৰটো আৰু 2 নম্বৰটো হল ঠিক আছে নেক্সট প্ৰশ্নটো আছে হহা আৰু হিংহ সাধুটো কোৱা এইটো কব দিছে কাহিনীটো তথাপি মই আপোনালোকক ইয়াতে লিখি দি দিছো হিংহ আৰু হহাটোৰ কাহিনী হা বহু দিনৰ আগৰ কথা হয় এটা হাবিত মন্দমতি নামে এটা হিংহ আছিল
মন্দমতী নাম আছে তাইৰ তাৰ সিংহটোৰ ওকে আৰু সি অন্যভাৱে কি কৰিছিল প্ৰতিদিনে যধে-মধে হাবিখনৰ জন্তুবোৰৰ বধ কৰিছিল জন্তুবোৰৰ বধ কৰিছিল আৰু এই বিষয়ে হাবিখনৰ জন্তুবোৰে এদিন এখন মেল পাতিলে মানে মিটিং কৰিলে সিহঁতে সিংহটোৱে কৰা অন্যায়ৰ পৰা কি ৰক্ষা কৰিব পাৰে তাৰে বাবে আলোচনা কৰিলে ঠিক আছে আলোচনা কৰিলে ঠিক আছে আলোচনাৰ শেষ সিদ্ধান্ত অনুসৰি সকলোৱে সিংহৰ ওচৰলৈ গৈ ক'লে যে সিংহটোৱে যধে-মধে সদায় জন্তুবোৰ বধ কৰি থকাতকৈ জন্তুবোৰে পাল পাতি সদায় সিংহৰ ভোজনৰ বাবে এটা পাল পাতি আহিব লাগে না গতিকে তেতিয়া সিংহটোৱে ভাবি চিন্তি উত্তৰ দিলে যে ঠিক আছে জন্তুবোৰ প্ৰস্তাৱটো সি মানি ললে ঠিক আছে মানি লব আৰু সি মানি ললে ঠিক আছে মানি ললে কিন্তু কোনোবা দিনত কি হয়নো যদি ভোজন দিয়া বন্ধ কৰে সেই দিনাখন সিংহটোৱে মানে জন্তুবোৰৰ সৰ্বনাশ কৰিব আৰু সেইদৰে কথামতে সদায় সিংহৰ ওচৰলৈ জন্তুৰ ভোজন আহি থাকিল ওকে সেনেকে মানে সদায় তাৰ হিচাপত এটা সদায় ভোজন পাই থাকিল সি এইটো বস্তু আপোনাৰ এইখিনি কথাটো সেই আছে কণ্ডিশ্যন আছে যোনদিনা আমি নিদিও আপুনি নিজে আহি পেলাই খাই দিব সিহঁতে সেনেকে প্ৰস্তাৱটোৱে দিছিল নহয় মানি ল'ব বুলি দিব তেতিয়া বেছি ভাল লাগিব ওকে আৰু এইখিনি মানি ল'ব আৰু সেনেকে যদি কোনোবা দিনা সিহঁতে নাহে ভোজন হিচাপে তেতিয়া সিহঁতে সৰ্বনাশ কৰিব সি সিংহটোৱে আৰু এইদৰে প্ৰথমতে সদায় সিংহৰ ওচৰলৈ জন্তু ভোজন আহি থাকিল ওকে এদিনাখন কি হ'ল এটা শহাৰ সিংহৰ ভোজনৰ পাল পৰিল মানে এইবাৰ কাৰ চান্সটো আছিল আপোনাৰ শহাৰ নহয় ৰেবিট তাৰ মনত বৰ দুখ আছিল লাগিল যে শিলাহে কি কৰিব এইটো কেনেকে দিব সহায় ঠিক আছে সহায় ধীৰে চিন্তা কৰি সিংহৰ ওচৰলৈ যাবলৈ ধৰিলে ঠিক আছে ইফালে ভোজন অহাত পলম হোৱা বাবে সিংহৰ মানে খঙত নোহোৱা হৈ পৰিল নহয় তাৰ বৰ ভোক লাগিছিল তাৰ মানে সিহঁতে যিহেতু দেৰি কৰিছে ইফালে তাৰ ভোক লাগি আছে আনফালে শহাটো আহি বাটতে এটা কুঁৱা দেখা পালে যেতিয়া আহি আছিল ৰাস্তাত এটা কুঁৱা পালে সি কুঁৱাটোৰ ওচৰত পালেগৈ কুঁৱাটো পৰিষ্কাৰ পানীৰে ভৰি আছিল সি কুঁৱাটোৰ ভিতৰলৈ জুমি চালে তাৰমানে কুঁৱাটো পানী বহুত ধুনীয়া চাফা আছিল সি এনেই চালে জুমি পেলাই যে পানী তাৰ প্ৰতিবিম্বটো দেখা পালে সি নিজৰ প্ৰতিবিম্ব চালে লগে লগে তাৰ মনত এটা বুদ্ধি আহিল সি এটা বুদ্ধি খেলালে যে ইতিমধ্যে বহু পলম হৈ গৈছিল ভোকত অস্থিৰ হৈ সিংহ খঙতে গৰজি আছিল সিংহটো তাৰ ফালে অহা দেখা পাই খঙেৰে শহাটো সি কিয় পলম কৰিলে বুলি সুধিলে তেতিয়া শহাটোৱে ভয়তে কান্দি কলে যে যিহেতু সৰু জীৱ তাৰে সিংহৰ মানে ভোক নুগুচিবই সেয়ে সি 4টা শহা মানে সি অকলে অহা নাই সি আৰু 4টা শহা মানে মুঠতে 5টা শহা আহিছিল লগতে লৈ আহিছিল এনেতে কি হল এনেকে এটা সিংহত 5টাক বাট আগচি ধৰি সিংহত কলৈ যাবলৈ আহিলে বুলি সুধিলে সিহঁতক তেতিয়া সিংহটোৱে গম পালে যে সিহঁতে মন্দমতিৰ ভোজনৰ বাবে আহিছে তেতিয়া বাটত পোৱা সিংহকেইটাৰ ঠিক আছে সিংহটোৰ বৰ খং উঠিল যেতিয়া বাটত সি চালে তাৰ বিৰাট খং উঠিছে সি ভাবি তাৰ বাহিৰে আৰু কোনো সিংহ নাই সেই বনৰ ৰজা বুলি ভাবি তাৰ শুনো গতিকে যেতিয়া সিহঁতে গম পালে নহয় সেই সিংহটোৱে যে সিহঁতে মন্দমতিৰ ওচৰত যাই আছে ভোজনৰ বাবে সেই সিংহটোৰ বিৰাট খং উঠিছিল তাকে কৈছে যে বাটত পোৱা সিংহটোৰ বৰ খং উঠিল আৰু সি ভাবি তাৰ বাহিৰে আৰু কোনো সিংহ নাই সেই বনৰ ৰজা বুলি নিজকে ভাবি পেলাই ৰজা বুলি ভাবি তাৰ শুনো বৰ খং উঠিল সেইখিনি শুনি পেলাই তাৰ বিৰাট খং উঠিছিল ঠিক আছে তাৰ শুনি বিৰাট খং উঠিছিল যি খঙেৰে কলে যে তাহাঁতৰ 4টা তাৰ ওচৰত থাকিব লাগিব আৰু আনটো সহায় মন্দমতি তাৰ ওচৰলৈ লৈ যাব লাগিব গতিকে শহাটোৱে কলে যে মন্দমতি ভাবি চিন্তি এটা বিহিত ব্যৱস্থা লবলৈ কলে শহাটোৱে কথাখিনি শুনাৰ লগে লগে মন্দমতিয়ে ডিঙিৰ কেশৰ ফুলাই অহংকাৰী ভাৱত কলে যে তাক যেতিয়া সেই বাটৰ সিংহটোৰ ওচৰলৈ লৈ যাব লাগে আৰু সি তাক বধ কৰিব সি তাক মানে মাৰিব সেনেকে সি কলে শহাটোৱে মন্দমতি কুঁৱাটোৰ ওচৰলৈ লৈ গল আৰু সি মন্দমতি কলে যে সিংহটো মন্দমতি হোৱাতে কুঁৱাটোৰ ভিতৰত লুকাই গৈছে আৰু শহাটোৰ কথা শেষ মানে নহওঁতেই বুজি পাইছে নে তাৰমানে তাৰ কথাটো শেষ হোৱাই নাই তাৰ কথা শেষ নহওঁতে মন্দমতি ইয়াতে বেলেগ হব ঠিক আছে নহওঁতে ই মন্দমতিৰ গৰ্জন কৰি কুঁৱাৰ ওচৰলৈ গৈ কুঁৱাটো জুমি চালেগৈ আৰু গৰজি উঠিল আৰু সেই গৰ্জনৰ কুঁৱাটোৰ ভিতৰত প্ৰতিধ্বনি হৈ ওলাই আহিল তাৰমানে সি যে গৰ্জন কৰিছিল সেই গৰ্জনৰ গৰজি যে উঠিছিল সেই গৰ্জনটো মানে আকৌ প্ৰতিধ্বনি হল
কুৱাৰ ভিতৰত পানী আছিল না লগে লগে মন্দমতীয়ে প্ৰতিধ্বনিটো আনটো সিংহৰ মাত বুলি কুৱাটোত জাপ মাৰি দিলে মানে সি ভাবিলে যে সেই সিংহটোৰ শব্দটো আছে আৰু খঙতেই জাপ মাৰি দিলে হা আৰু এইদৰে তাৰ বুদ্ধিৰ দ্বাৰা বিপদৰ পৰা ৰক্ষা পৰিল আৰু আন জন্তুবোৰকো ৰক্ষা কৰিলে এইটো হল আমাৰ পঞ্চতন্ত্ৰৰ এটা কাহিনী যাক বিষ্ণু শৰ্মাই লিখিছে ঠিক আছে আৰু কাহিনীটো বহুত ধুনীয়া হয় নিজৰ মাথাটো কেনে খটাই পেলে হয়তো নিজকো বচাইছে আৰু জংগলৰ যিমান বাকি প্ৰাণী কেইটা আছিল সিহঁতকো ৰক্ষা কৰিছে নহয় গতিকে কাহিনীটো বহুত ধুনীয়া আছে ভালকে পঢ়িব মই এতিয়া বস্তুটো কৈ দিছো ইয়াতে লিখি দিছো ধুনীয়াকে লিখি ল'ব কাহিনীটো ঠিক আছে নেক্সট আমাৰ 4 নম্বৰটো আছে সি অৰ্থটো মিলাব দিছে যেনেকে সুধা নহয় সুধাটো কি হ'ব ভোক সুধাত মানে সিংহটো ভোক লাগিছিল যে সেইটো সুধা নিবাৰণ মানে ৰক্ষা বা উদ্ধাৰ এইটো 2 নম্বৰ দিছো প্ৰতিবিম্বটো কি হ'ব চা বা আৰচি বা পানী তুলিব মানুহ এটা বা বস্তুৰ আকৃতি এইটো 3 নম্বৰ হা প্ৰতিবিম্ব হাজিৰ মানে কি উপস্থিত 4 নম্বৰ হ'ব এইটো হা বন্ধক মানে কি অন্য ওচৰত কোন এটা বস্তু থৈ তাৰ ধাৰ লোৱা কাৰ্যটো হ'ল 5 নম্বৰ হা ইয়াতে বন্ধক বুলি দিব ইয়াতে কেখৰটো কি হ'ব আপোনাৰ সিংহৰ ডিঙিৰ দীঘল নোম সেইটো আমি কি বুলি কম 6 নম্বৰটো কেখৰ বুলি কম ঠিক আছে আৰু 7 নম্বৰটো যে আছে এইটো নিস্তাৰ মানে কি বাধাকৰণ বা গুছোৱা কাৰ্য ঠিক আছে হেনেকে ধুনীয়াকে মিলাই দিব এই 4 নম্বৰটো আমাৰ হ'ল নেক্সট 5 নম্বৰটো তলত দিয়া প্ৰশ্ন কেইটা উত্তৰ কোৱা আৰু লিখা এতিয়া এই প্ৰশ্নবিলাক যে দিছে হেতাৰ উত্তৰ লিখিব দিছে যেনেকৈ অৰণ্যৰ জীৱ-জন্তুৰ কোনে যধে মধে বধ কৰিছিল মন্দমতীয়ে কৰিছিল হয়নে সো প্ৰথমটো আমি চাম উত্তৰটো মন্দমতী নামৰ এটা সিংহ অৰণ্যৰ জীৱ-জন্তুবোৰ যধে মধে বধ কৰিছিল ঠিক আছে নেক্সট আমাৰ ক নম্বৰটো হ'ল এইটো হ'ল নেক্সট আমি খ নম্বৰটো চাম খ নম্বৰটো কি কৈছে শহাটোৱে মন্দমতীৰ ওচৰলৈ মুঠ 5টা অহা বুলি কৈছিল সো দশতে কিমান কেইটা অহা মানে শহা আহিছিল আমি সবে জানো এটাই আহিছে সি নিজেই আছিল সি মিছা কৈছিল হয়নে যে বাকি 4টাও মানুহ তাতে আছে মানে সি খাই দিছে নহয় গতিকে এতিয়া ইয়াৰে আনসাৰটো চাওঁ মন্দমতীৰ ওচৰলৈ এটা সহায় আহিছিল মানে মুঠতে এটাহে আহিছিল কিন্তু কৈছিল যে 5টা আহিছে হয়নে মিছা কৈছিল নেক্সট আমি গ নম্বৰটো চাওঁ কুৱাৰ পানীৰ প্ৰতিবিম্বটো দেখি মন্দমতী কি কৰিছিল নহয় সি জাপ মাৰি দিছিল সো কুৱাৰ পানী সিংহৰ প্ৰতিবিম্বটো দেখি মন্দমতী গৰজি উঠি কুৱাত জাপ মাৰি দিছিল ঠিক আছে স্পেলিংটো ঠিক কৰি ল'ব টেকনিচিয়ান মিস্টেক হৈছে কুৱাত পানী সিংহৰ প্ৰতিবিম্বটো দেখি মন্দমতী কি কৰিছিল গৰজি উঠি কুৱাত জাপ মাৰি দিছিল ঠিক আছে এতিয়া আমাৰ এই 3 নম্বৰ কি 5টা প্ৰশ্ন কেইটা হৈছে এতিয়া আমি 6 নম্বৰটো চাম ক নম্বৰটো কি দিছে অৰণ্য জীৱ-জন্তুবোৰ আলোচনা কৰি কি সিদ্ধান্ত লৈছে আৰু সেইমতে কাম কৰিলে তেওঁলোকৰ কি লাভ হ'ব বুলি ভাবিছিল ওকে সো ইয়াৰে আনসাৰটো চাওঁ প্ৰথমতে 6 নম্বৰটো অৰণ্য জীৱ-জন্তুবোৰ আলোচনা কৰি সিদ্ধান্ত লৈছিল যে এনে যদি মানে হতাই জন্তু বধ কৰাতকৈ প্ৰত্যেক দিনা একোটাকৈ জন্তুৱে যদি পাল পাতি সিংহৰ ভোজনৰ বাবে যাব আৰু এইদৰে পাল পাতি জীৱ-জন্তুবোৰ গলে যধে মধে মন্দমতী সদায় আপোনাৰ জয়তে কৰিব নোৱাৰিব হয়নে আৰু তেতিয়া অনাহকতে জন্তুবোৰ মৃত্যু হোৱাৰ বাচিব হয়নে হোৱাৰ পৰা বাচিব হয়নে মৃত্যু হোৱাৰ পৰা বাচিব আৰু ভৱিষ্যলৈকে বংশটো ৰক্ষা পৰিব হয়নে বুজি পাইছে বস্তুটো যদি সবকে মাৰি থাকে বংশটো শেষ হৈ যাব যদি এটা যদি সবে গৈ থাকে তে বংশটো শেষ হওঁতে অলপ টাইম লাগিব মানে নহব বুজি পাইছে কথাটো সেইখিনি ক'ব খুজিছে ইয়াতে ওকে নেক্সট আমাৰ খ নম্বৰটো চাওকচোন কুৱাৰ পানীত হহাটোৱে তাৰ প্ৰতিবিম্বটো দেখি কি বুদ্ধি পাঙিছিল ঠিক আছে এতিয়া আমি এইখিনি চাওঁ কুৱাৰ পানীত হহাটোৱে তাৰ প্ৰতিবিম্বটো দেখি মনত এটা বুদ্ধি খটাইছিল আৰু সি মন্দমতীক ক'ব যে আৰু এটা সিংহ আহি মানে অৰণ্যত আছেহে মানে আৰু এটা সিংহ আছে ঠিক আছে সি মন্দমতী কুৱাটোৰ ভিতৰত সিংহটো থকা বুলি ক'লে মন্দমতীয়ে কুৱাৰ পানী চাবলৈ যাব আৰু মন্দমতীৰ নিজৰ প্ৰতিবিম্ব যেতিয়া কুৱাৰ ঠিক আছে কুৱাৰ ভিতৰত দেখিব তেতিয়া সি খঙতে আনটো সিংহটো আক্ৰমণ কৰিবলৈ যাব আৰু তেতিয়াহে মন্দমতীৰ মৃত্যু হ'ব আৰু অৰণ্যৰ জন্তুবোৰ ৰক্ষা পৰিব বুজি পাইছে বস্তুটো যেতিয়া কুৱাৰ ফালে যাব সি প্ৰতিবিম্ব নিজৰটো চাব ভাবিব যে সি আন এটা সিংহটো আছে আৰু হেনেকে তাক মাৰিবলৈ যাব নহয় হেনেকে জাপ মাৰিলে সি নিজে মাৰা যাব হয়নে গতিকে হেনেকে সি ৰক্ষা কৰালে হহাটোৱে নেক্সট আমি গ নম্বৰটো চাওঁ ইয়াৰে সিংহক প্ৰতিয়ন নিয়াবলৈ ভয়তে সহায় ইনাই বিনাই কি কথা কৈছিল নহয় সো ইয়াৰে আনসাৰটো চাই এতিয়া গ নম্বৰটো হহাটোৱে ভয়তে ইনাই বিনাই ক'বলৈ ধৰিলে সি যে সি ভুৰু জীৱ কাৰণে আৰু 4জন লগত লৈ সি আহি মানে আছিল 4জন আৰু আহি আছিল একেলগে আৰু এনেতে বাটতে এটা সিংহ লগ পালে আৰু সি সুধিলে সিহঁতে কলৈ গৈ আছে তেতিয়া আপোনাৰ হিনু হহাটোৱে সিহঁত যে মন্দমতীৰ ভোজনৰ বাবে গৈ আছে তাকে জনালে ঠিক আছে
এই যে বেলেগ বেলেগ শব্দ আছে এইটো আছে আৰু তাকে এইটো বেলেগ শব্দ হা কথাখিনি শুনি পেলে সিংহটোৰ বৰ খং উঠিল আৰু কাৰণ এই হাবিখন তখিত ৰজা মানে সি হাবি মানে জংঘলৰ সিয়ে ৰজা নিজকে ভাবিছিল গতিকে সি মন্দমতিৰ লগত যুঁজ কৰিব আৰু সিংহটোৱে বাকী চাৰিটা হওক নিজৰ ওচৰত ৰাখি তাকে মন্দমতিৰ ওচৰলৈ পঠিয়াই দিছিল মানে কি কৈছে নিজৰ লগত চাৰিটামান ৰাখি লৈছে হা হোৱাটো মানে খাবৰ কাৰণে বাকী এটা পঠাই দিছে তাৰ কাৰণে যে সি যাই পেলাই কথাখিনি কৈ দিব নহয় গতিকে সকলো কথা চিন্তা কৰি মন্দমতিয়ে এটা বিহিত ব্যৱস্থা ল'বলৈ অনুৰোধ কৰিলে ঠিক আছে নেক্সট আমি ঘৰ নম্বৰটো যাম কুৱাটোৰ ভিতৰত সঁচাকৈ আন এটা সিংহ লুকাই আছিল নে যদি নাছিল তো মন্দমতি কিয় কুৱাটো জাপ দিছিল বা মাৰিছিল সো আমি সবে জানো যে নাছিলে নহয় সি নিজৰ প্ৰতিমূৰ্তিটো চাইছিল সো কুৱাটোৰ ভিতৰত আচলতে কোনো সিংহ লুকাই থকা নাছিল মন্দমতি অহংকাৰী আৰু অত্যাচাৰী আছিল আৰু সি খঙতে গৰ্জন কৰি জ্ঞানশূন্য হৈ কুৱাটোৰ ওচৰলৈ গৈছিল আৰু তাৰ নিজৰ প্ৰতিবিম্বটো দেখি প্ৰতিহিংসাত কুৱাটোৰ ভিতৰলৈ জাপ মাৰিছিল ঠিক আছে আৰু হেনেকে তাৰ মৃত্যু হয় ওকে নেক্সট 7 নম্বৰ কোৱেশ্চনটো আছে কোনে কাক আৰু কিয় কৈছিল প্ৰথমটো আছে এনে কৰিলে আপুনি শিকাৰ ধৰিবলৈ একো কষ্ট কৰিব নালাগে আৰু অনায়াসে খাই বৈ থাকিব পাৰিব হা এইটো কথা কোনে কৈছিল এই কথাকাৰ প্ৰথম এশটো চাওঁ কথাকাৰ এই কথাকাৰ বুদ্ধিয় খোৱাটোৱে মন্দমতি নামৰ সিংহটো কৈছিল ঠিক আছে কাৰণ মন্দমতি অৰণ্যখনৰ জীৱ-জন্তুবোৰ প্ৰতিদিনে প্ৰয়োজনহীনভাৱে যধে-মধে বধ কৰি খাই আছিল হা আৰু এইদৰে অবাহত জীৱ-জন্তুবোৰ বধ কৰি থাকিলে জীৱবোৰ কি হ'ব এসময়ত নোহোৱা হৈ যাব বুলি অৰণ্যত কি জীৱ-জন্তুবোৰ ভয় খাইছিল আৰু সেই সিহঁতে সকলোৱে মিলি জুলি উক্ত সিদ্ধান্ত গ্ৰহণ কৰিছিল ঠিক আছে নেক্সট আমাৰ খ নম্বৰটো চাব কি তাৰ ইমান হা এতিয়াই মোক তাৰ ওচৰলৈ লৈ বল হা আজি মোৰ হাতৰ পৰা সি কোনোমতে নিস্তাৰ নাপাব এইটো কথা আমাৰ সিংহটোৱে ক'ব বেলেগ কোনে ক'ব হয়নে নহয় কাক কৈছিল হোৱাটো ক'ব উক্ত কথাষাৰ ইয়াতে উক্ত বুলি দিব এটা হা উক্ত কথাষাৰ মন্দমতি হোৱাটো কৈছিল নহয় আৰু যেতিয়া হোৱাটোৱে আহি মন্দমতিক বাটত লগ পোৱা সিংহটোৰ কথা কৈছিল তেতিয়া মন্দমতি কেশৰ ফুলাই মানে গলৰ ডিঙিটো যে আছে তাক ফুলাই পেলাই খঙতে গলগলীয়া মাতেৰে কৈছিল হোৱাটো এই তেনেদৰে কথাটো কৈছিল ঠিক আছে তেনেদৰে কথাটো কৈছিল ওকে ধুনীয়াকে লিখিব ওকে নেক্সট আমাৰ এটা চাবচোন আপোনালোকে এই যে ভাষা অধ্যয়নটো আহিছে বিপৰীত শব্দ লিখিব দিছে ঠিক আছে যেনেকে নিৰ্বলীটো কি হ'ব বলি হা সুখ দুখ স্থিৰ অস্থিৰ দূৰ ওচৰ হা বৰ্জন গ্ৰহণ প্ৰজা ৰজা অসন্মত সন্মত আৰু চঞ্চলটো কি হ'ব গহীন ঠিক আছে এইখিনি হ'ল বিপৰীত শব্দ তাৰপিছত আছে বাক্য ৰচনা কৰা ৰাজত্ব হা নৰকাসুৰে প্ৰাগজ্যোতিষপুৰত ৰাজত্ব কৰিছিল ঠিক আছে প্ৰস্তাৱ আজি নামঘৰত সমাজখনে এটা ভাল প্ৰস্তাৱ গ্ৰহণ কৰিলে প্ৰতিবিম্ব মন্দমতিয়ে তাৰ প্ৰতিবিম্বটো কুৱাৰ ভিতৰত দেখি জাপ মাৰিছিল প্ৰতিধ্বনি হা মন্দমতিয়ে গৰ্জনটো কুৱাত প্ৰতিধ্বনি হৈছিল নহয় অনায়াসে মানে ভালদৰে পঢ়াৰ কাৰণে ৰিতাই পৰীক্ষাত অনায়াসে উত্তীৰ্ণ হল ঠিক আছে যদি ইয়াতে ভালকে চাবলৈ পৰা নাই ইয়াৰে পৰা চাব পাৰিব এইখিনি মই ধুনীয়াকে ইয়াতে দি দিছো ওকে পাঁচটা ধুনীয়াকে ইয়াৰে পৰা লিখিব পাৰিব মই এইটো প্ৰিন্ট আউট ধুনীয়াকে ওলাই দিছো যদি ইয়াতে মোৰ শব্দটো বুজি পোৱা নাই কিতাপত ইয়াৰে পৰা লিখিব পাৰিব ভিডিঅটো পজ কৰি দিব ঠিক আছে এইখিনি হৈছে আপোনালোকৰ ভিডিঅটো পজ কৰি দিব ইয়াৰ পিছত মোৰ নেক্সট আছে জানো আহা যেনে কাও শব্দ নহয় এটা শব্দ বাৰে বাৰে ৰিপিট হৈছে ইনাই বিনাই নহয় হওয়াটোৱে ভয়তে ইনাই বিনাই ক'লে গতিকে সেনেকে ভোকত মোৰ পেটে কাও শব্দ কৰি আছে সেনেকুৱা থকা শব্দক আমি কি বুলি কওঁ অনুৰূপ শব্দ বুলি কওঁ কি বুলি কওঁ অনুৰূপ শব্দ নহয় এইখিনি অনুৰূপ শব্দ এতিয়া ইয়াতে কেইটামান শব্দবিলাক যেনেকে দিয়া আছে এইটো ফুলৰ ভিতৰত 1 2 3 4 5 6 7টা শব্দ আছে ইয়াতে বহাব দিছে ঠিক আছে সো প্ৰথমতে কি হ'বনো জমিহঁতৰ ঘৰৰ কাষেৰে এটি নিজৰা কুলুকুলে ঠিক আছে কুলুকুলু কৈ বৈ আছে মানে নিজৰা যে যাই আছে বৈ আছে এইটো শব্দটো কি বুলি কৈছে কুলুকুলু হা ফুলনিখনত ফুলবোৰ জকমক কৈ হা ফুলি আছে জকমক ফুলবোৰত ভুমুৰাই গুণগুণ কৈ উৰি ফুৰিছে গুণগুণ হা নিয়ৰৰ টোপালবোৰ টুপটুপকৈ সৰিছে এই শব্দটো মই ইয়াৰ পৰা লিখছো ঠিক আছে ৰিব ৰিব কৈ বতাহটো বলিছে বতাহ যে যাই আছে শব্দটো ৰিব ৰিব হ'ব হা গোলাপৰ পুলিটো আপোনাৰ লব কৈ
বাঢ়ি আহিছে মানে ডাঙৰ দীঘল হৈ আছে তাকে দেখি জোনমণিয়ে খিলখিলকৈ হাঁহিছে খিলখিল মানে হাঁহি থকাটো খিলখিল হ'ব ঠিক আছে এতিয়া চাওকচোন আপোনাৰ অন্তৰ্মিল থকা শব্দ মানে ৰাইমিং ৱৰ্ড থকা যেনেকে গলগলীয়া ইয়াৰে কেনেকুৱা মিলা থকা শব্দ কেনেকুৱা বহলহলীয়া চলচলীয়া নহয় মলমলীয়া ঠিক এনেকে আপোনাৰ টিকটিকিয়াটো কি হ'ব চিকচিকিয়াটো মই নিজৰ ফালৰ পৰা দিছো পিলপিলিয়া ধকধকীয়া ঠিক আছে ধকধকীয়া নেক্সট আছে জকমক জকমকটো পক দিছো মক দিছো মক হা আৰু জক ঠিক আছে এইটো জকমক আছে এইটো জক আছে হা একে নহয় একে বুলি নাভাবিব এইটো জক ওকে জক তাৰপিছত টিকটিকটো মিক দিব হা আৰু ইয়াৰ লগত মিলা নাই বস্তুটো মই গতি অলপ বেলেগকে দিছো টুপ আৰু গুণগুণ দিছো ঠিক আছে তাৰপিছত আছে তলৰ দফাটো উপযুক্ত স্থানত চিহ্ন ব্যৱহাৰ কৰা চিহ্ন বহাব দিছে গতিকে ইয়াৰে উত্তৰটো চাব আপোনালোকে 14 নম্বৰটো ইয়াতে 14 নম্বৰটো দি আছে হয় মনত খেলোৱা পদ্ধতিটো সম্পূৰ্ণ সঠিক আছিল বুলি ক'ব নোৱাৰি হা কিয় কাৰণে কাৰণ জীৱন হত্যা মহাপাপ হয় হা আৰু এনেকৈ কৰি পেলাই তাৰ জীৱ হত্যা হৈছে হয়নে নহয় সিহঁতে কুঁৱাত জাপ মাৰিলে আৰু তাৰ মৃত্যু নিশ্চিত আছিল আনহাতে মনোমতী যিটো হাৰত জীৱ বধ কৰি আছিল আৰু তাকে আমি চাই সহাৰ লোৱা বুদ্ধিটো উপযুক্ত আছিল হয়নে কাৰণ দুষ্ট দমন কৰিবই লাগিব মনোমতী অপকাৰী সিংহক কি অত্যাচাৰী বুলি আছিল হয়নে আৰু গতিকে দুৰ্বল কেইটা জীৱ জন্তুবোৰ কি কৰিছিল মন্দমতী শাস্তি দিবলৈ শক্তি নাছিল সিহঁতৰ হয়নে আৰু সেই এক প্ৰকাৰৰ সহাৰ সিদ্ধান্ত শুদ্ধ আছিল বুলি ভাবিব পাৰি ঠিক আছে তাৰমানে এইটো সঠিক বুলি ক'বও নোৱাৰি ক'বও পাৰি এনেকুৱা টাইপ হৈছে কথাটো কাৰণ এটাতো সি হত্যা কৰিছে গতিকে সেই হিচাপত চাবলৈ গ'লে এইটো বেয়া হৈছে কিন্তু তাৰ হত্যা নহলে বাকী জীৱ জন্তুবিলাক যে মাৰি পেলাবহি সেই গতিকে সেইখিনি তাৰ মাৰা গৈছে যে সেই হিচাপত চাব গ'লে ভালো হৈছে হয়নে সেনেকুৱা হৈছে কথাটো সেইকাৰণে ডাইৰেক্টলি মানে ভাল বুলি ক'বও নোৱাৰি ওকে বুজি পাইছেনে কথাটো নেক্সট আমাৰ প্ৰশ্নটো আছে 15 নম্বৰটো সাধুটো হোৱাটো বুদ্ধিৰ অন্য জীৱ জন্তু প্ৰাণ ৰক্ষা কৰিলে তোমাৰ অঞ্চলত যদি এনেকুৱা ঘৰ বা হাতী অৰ্থাৎ ওলাই তুমি কি কৰিব সেইখিনি ভাবি লিখা হা সেইখিনি আপোনালোকে ইয়াতে চাই ল'ব মই এনে অলপ দি দিছো ঠিক আছে মই ভিডিঅ'টো পজ কৰি লিখি ল'ব ইয়াৰ পৰা যে আপোনালোকে কি কৰিব পাৰে হলে মই অলপ এইখিনি মান কৈ দিও যে যেতিয়া আপোনাৰ গতিকে প্ৰথমতে মোৰ দায়িত্বটো কি আহিব যে মই পানী সংৰক্ষণ অফিচলৈ খবৰ দিম ঠিক আছে সেইটো মোৰ দায়িত্ব থাকিব আৰু ইতিমধ্যে অঞ্চলটোৰ মানুহখিনি সাৱধান হবলৈ পৰামৰ্শ দিম যাতে চবে ভালকে থাকক আৰু নিজৰ নিৰাপত্তাৰ বাবে সাজু হৈ থাকিম ঠিক আছে সাজু হৈ থাকিম তাৰোপৰি অঞ্চলটোৰ মানুহখিনি গোট খাই জুই জ্বলাও বা ঢোল আদি বজাই ৰন্ধটোক পুনৰ হাবিৰ ফালে পঠিয়াবলৈ চেষ্টা কৰিম তাৰমানে জুই লগাই দিম যাতে ই ভয়তে ইফালে কি জংঘলৰ ফালে যাব বুজি পাইছেনে জুই লগাই দিম একেলগে আৰু ঢোল চোল বজাই দিম যাতে ই ভয়তে ইয়াৰ পৰা পলাব ঠিক আছে তিনটা কাম কৰিম এটাতো অফিচত জনাম ঠিক আছে বেলেগক পৰামৰ্শ দিম আৰু ভালকে থাকিবৰ কাৰণে নিজেও ভালকে থাকিম আৰু জুই জ্বলাই দিম আৰু ঢোলা চলা বা ধুনীয়াকে বজাই দিম যাতে ই ভয়তে পলাব তাৰে পৰা ঠিক আছে নেক্সট আমাৰ 16 নম্বৰটো কি আছেনো এইটো বস্তু হোৱাটোৱে কুকুৰৰ মনোমতী নিজৰ লগতে অৰণ্য জীৱ জন্তুবোৰক ৰক্ষা কৰিলে সেই অলপমানত কৰা এই কুকুৰৰ লগত তুমি সহমত হয়নে বা সপক্ষে যুক্তি দিব দিছে হোৱাটোৱে যে নিজৰ বুদ্ধি খটাই পেলাই তাক মাৰিলে সিংহটো কুকুৰৰে নিজৰ লগতে অৰণ্য আন জীৱ জন্তুবোৰকো ৰক্ষা কৰিছিল কথাতে আছে যে সন্ধিৰ বা বুদ্ধিৰে কাটিব লাগে হয়নে সেইখিনি কথা মানে ডায়লগ হৈছে এইটো এটা ঠিক আছে যে কথাতে আছে নহয় যে সন্ধিৰ বা বুদ্ধিৰে কাটিব লাগে হয়নে সেই বুদ্ধি দি সি কাটিছে যিহেতু মনোমতীৰ দ্বাৰা অৰণ্যৰ জীৱ জন্তুবিলাক ক্ষতি হৈছিল আৰু তাৰ জীৱ জন্তুৰ ভৱিষ্যত অন্ধকাৰ হৈছিল গতিকে মনোমতী বুদ্ধি খটাই বধ কৰাটো উচিত হৈছিল আৰু কাৰণ দুষ্ট দমন শান্ত পালন কৰা বুলি কথা আমি চবে এষাৰ জানোৱে হয়নে এষাৰ হৈছে আৰু বিপক্ষে কি হব যে অনেক দৃষ্টিকোণৰ পৰা চাবলৈ গলে কি হয়নে সহায় যি বুদ্ধি দ্বাৰা মনোমতীৰ পৰা অৰণ্যৰ জীৱ জন্তুবোৰক ৰক্ষা কৰিছে সেয়া শুদ্ধ নহয় কাৰণ যিমানে হলে মনোমতীৰে জীৱ হয় আৰু জীৱ হত্যা মহাপাপ হয় গতিকে এইখিনি হিচাপত চাবলৈ গলে এইটো বেয়া হৈছে অকে কিন্তু এইবিলাক যে শব্দবিলাক দিছে নহয় 17 নম্বৰটো 14-15টো হল আমাৰ 13 নম্বৰটো হল 17 নম্বৰটো যে আছে ইয়াতে এইখিনি দি আপোনাৰ কি বুলি কয় দফা লিখিব দিছে সেইটো মই অলপ দিছো মই সেইখিনি চাই ল'ব যেনেকে টং টং নহয় টং টং এদি কি হব ঘণ্টাটো টং টং ঘণ্টাটো বাজি উঠিল ঠিক আছে আকৌ আমি ছাত্ৰ ছাত্ৰী পাৰিপাটিকৈ সাজ পিন্ধি শ্ৰেণী কোঠাত সোমালো হা এইটো পৰিপাটি বুলি ইয়াতে আহি যাব ঠিক আছে আকৌ শ্ৰেণী শিক্ষকে গলগলীয়া ঠিক আছে গলগলীয়াকৈ কি হব মাতেৰে কোঠাত সোমাল তাৰপিছত তেখেতৰ মাতে গোটেই কোঠাটো
ৰঞ্জনাই গ'ল নহয় আৰু তেখেতে এটা টিকিয়া ৰঙা টুপিও পিন্ধিছিল ঠিক আছে টিকটিকিয়া এইটো টিকটিকিয়া বুলি দিব ঠিক আছে সেনেকে শব্দকেইটা মই সেন্টেন্স দি দিছো ধুনীয়াকে লিখি ল'ব আপোনালোকে এটা এটা কৰি লাইনত দিব মই একেলগে দি দিছো হা কথা নাই নেক্সট আপোনাৰ 18 নম্বৰ প্ৰশ্নটো দি আছে আগৰ শ্ৰেণীৰ পাই অহা নাটিকাৰ আৰিত সিংহ সাধুটোৰ নাটৰ ওপৰত লিখা নাটিৰ ওপৰত এনেই মই দি দিছো অলপ যে দেৱালীৰ দিনা পৰিয়ে এটা টিকটিকিয়া ঠিক আছে টিকটিকিয়া এটা হেৰি কি বুলি কয় টেকনিচিয়ান মিষ্টেক হৈছে টিকটিকিয়া ৰঙা ফ্ৰক পিন্ধি ফুৰিবলৈ ওলাল আমি ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি পৰিপাটি ওলালো আৰু এনেদৰে এনেতে আমাৰ পৰীৰ মাকে সবুজ সবুজ দাউৰি পেলাই কি হ'ল আহি আমাক সাৱধানে ফুটাবলৈ আৰু কি বুলি কয় ফুলজাৰি জ্বলাবলৈ ক'লে আৰু গোটেই ঠাইখন পোহৰে জগমাই উঠিল আৰু পৰী দেউতা ডাঙৰ এটা ফুটাই দিলত আপোনাৰ গোটেইখন ৰজনাই গ'ল সেনেকে এটা বস্তু মই এনেই লিখি দিছো এইটোৰ কাৰণে ঠিক আছে এতিয়া আপোনাৰ দুটা হেৰি আছিল নহয় সেইখিনি দি দিছো আৰু আপোনাৰ যে নাটক কৰিব দিছে সেইখিনি আপোনালোকে 18 নম্বৰটো সেইটো ক্লাছত কৰিব ঠিক আছে 18 নম্বৰটো যে আছে সেইটো নাটকটো আপোনালোকে নিজে কৰিব ঠিক আছে গতিকে এইখিনি দি মোৰ এইটো ভিডিঅ'টো ইয়াতে মই ফিনিশ কৰিলো এইটো মোৰ ভিডিঅ' লাষ্ট কোৱেশ্চন আছিল ঠিক আছে নহয় আৰু এটা কোৱেশ্চন আছে ইয়াতে মই ভাবিছিলো এইটো আমাৰ ভিডিঅ' লাষ্ট কোৱেশ্চন আছে ঠিক আছে এইটো 17 নম্বৰ হৈছে এইটো 17 নম্বৰ গোটেই শব্দকেইটা ইয়াতে মই দি দিছো ধুনীয়াকে আপোনালোকে বস্তুটো লিখি ল'ব ওকে শব্দকেইটা যেনেকে জকমকাই নহয় এইবিলাক শব্দবিলাক সব ইয়াতে দি পেলাই মই সেই সেন্টেন্সটো মানে পুনৰ লিখিছো ওকে এইখিনি দিব এইটো 17 তাৰপিছত 18টো আপোনাৰ 18 এটা সেই আছে কি বুলি কয় এটা নাটক কৰিব দিছে এইখিনি আপোনালোকে চাই ল'ব ঠিক আছে কেনেকে মই ভিডিঅ'টো পজ কৰি দিব আপোনালোকে লিখাওঁতে এইখিনি মই দি দিছো ধুনীয়াকে লিখি ল'ব ঠিক আছে এইটো হহা হিয়াল জীৱ জন্তু এই চবৰে নিজা নিজা কেৰেক্টাৰ্ছ আছে নিজা নিজা ডায়লগছ আছে সেনেকে ধুনীয়াকে আপোনালোকে কৰিব নাটকটো ক্লাছত সেইবিলাক কৰি পেলাই ঠিক আছে এইটো দীঘলা আছে যেহেতু নাটক আছে ডাঙৰ হ'বই বস্তুটো দীঘলা হ'ব এইখিনি ইয়াতে আপোনালোকে ভিডিঅ'টো পজ কৰি লওক মই ইয়াতে দি দিছো ইমান কৈ নাথাকো বস্তুটো একেই আছে না গতিকে ইমান হেৰি নাই আৰু ওকে তাৰপিছত চাবচোন 20 নম্বৰ প্ৰশ্নটো যে আছে ইয়াতে এইটো আপোনাৰ কি বুলি কয় এইটো ভিডিঅ' ৰেকৰ্ডিং কৰিবৰ কাৰণে কৈছে এইটো আপোনালোকে কৰিব হা নেক্সট নম্বৰটো নাটক যে আপোনালোকে কৰিব নাটিকাখন তাৰে অভিনয় কৰি পেলাই ভিডিঅ' ৰেকৰ্ডিং কৰিব এইটো আপোনালোকৰ কথা আছে ক্লাছত কৰিব 20 নম্বৰটো সাধুটোৰ নাম এটা মানে সাধু এটা লিখিব দিছে তাৰে নাম সকলৰ নাম লেখকৰ নাম সাধুটোৰ ভাল লগাৰ কাৰণ কোনখন সাধুকথাৰ পুথিৰ পৰা অন্তৰ্গত হয় আৰু কাহিনীটো আৰু কি শিকিলা গোটেইখিনি পইণ্টছ ইয়াতে ইনক্লুড কৰি পেলাই এটা সাধুকথা লিখিব দিছে গতিকে এইখিনি মই ইয়াতে দিছো আপোনালোকে লিখি ল'ব দুই বন্ধু আৰু ভালুক ঠিক আছে এইটো সাধুকথা আছে মই দি দিছো ভিডিঅ'টো পজ কৰি পেলাই ধুনীয়াকে লিখি ল'ব আপোনালোকে ঠিক আছে আৰু এৰি দিছো ধুনীয়াকে লিখি লওক ভিডিঅ'টো পজ কৰি পেলাই গতিকে এইখিনি মোৰ ইয়াতে কাহিনীটো মই এটা সাধুকথা দি দিছো ধুনীয়াকে লিখি ল'ব আৰু এইটোৱে মোৰ ভিডিঅ' লাষ্ট কোৱেশ্চন আছে ঠিক আছে আৰু ইয়াৰ লগত মোৰ ভিডিঅ'টো ফিনিছ হ'ল ইয়াতে আৰু যদি ভিডিঅ'টো মোৰ ভাল পাইছে প্লিজ প্ৰেছ দ্য লাইক বাটন ঠিক আছে আজি সাবস্ক্ৰাইব কৰা নাই মোৰ এক্সাম চেনেলটো প্লিজ সাবস্ক্ৰাইব মাই চেনেল ওকে এণ্ড ছাপোৰ্ট কৰিবৰ কাৰণে লাইক বাটন প্ৰেছ কৰিব শ্বেয়াৰ কৰিব এইকেইটা কৰিলে মোৰ ছাপোৰ্টিং হৈ যাব হা আৰু মোক কমেণ্টছ কৰি জনাব কমেণ্টছ কৰিলে মোৰ অলপ বেছি ভাল লাগিব নহয় গতিকে সেইখিনি কৰি ছাপোৰ্ট কৰিব থেংকছ ফৰ ৱাচিং জয় হিন্দ